তেজপুৰ পৰুৱাতস্থিত উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে উঠিছে শিক্ষাৰ জেহাদ চলোৱাৰ অভিযোগ। বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ ভাষ্যত প্ৰকাশ পাইছে বিদ্যালয়ৰ হোষ্টেলত চলি থকা কেতবোৰ কৰ্মকাণ্ডৰ কথা। শোণিতপুৰৰ ৰঙাপাৰাৰ এগৰাকী ছাত্ৰীয়ে জনোৱা মতে বিদ্যালয়খনৰ হোষ্টেলৰ একেটা কোঠাত একেলগে থাকে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বীৰ ছাত্ৰী। হোষ্টেলৰ কোঠাত মুছলমান ছাত্ৰসকলে গোমাংস ভক্ষণ কৰে আৰু সময়ে সময়ে কোৰাণৰ বিষয়েও জনোৱা হয় হিন্দু ছাত্ৰীসকলক। विस्डम की हॉस्टल में रहती थी पहले, और उधर मेरे एक रूममेट बीफ ला के खाती थी और नमाज़ पढ़ती थी और हमें बताते थे उनके कुरान में क्या क्या होता है। बहुत अजीब तरह का से बोलती थी हमें, और रात को हमें डराती थी कि ऐसा ऐसा होगा। तो और एक रूममेट वो भी मुस्लिम है, तो वो रात में भी नहीं सोती थी, दिन में भी नहीं सोती थी। रात में जब हम सभी सो जाते थे वो बेड पे अकेले बैठ के इतना हमें देखती रहती थी। तो ये सब मुझे बहुत डर लगा पहले देख के। फिर संडे को एक दिन ऊपर फोर्थ फ्लोर में मूवी दिखा रहे थे, तो मैं नीचे आई थी, मुझे नींद आ रहा था तब, तो मैं अकेली थी। तो मैंने दरवाज़ा लॉक किया था, तो वो दरवाज़ा भी अकेले खुल गया था। और उसके बाद मुझे डर लगा क्योंकि दरवाज़ा भी खुल गया खुद और लाइट भी अकेले चला गया था। तो मेरे जो रूम है उसमें इन्वर्टर वगैरह नहीं है जिससे लाइट जाने पे भी लाइट हो, तो मेरे पास कुछ भी नहीं था। तो मैं अंधेरे में बहुत ज़्यादा डर गई थी और रात को बहुत ख़राब गंदा सपना आता था, तो मैं रात को नहीं सो पाती थी और मेरी तबीयत भी ख़राब हो गई थी क्योंकि मैं अच्छे से खाना भी नहीं खा पा रही थी। तो मैंने घर में मम्मी पापा को बताया, तो मुझे मम्मी लेने के लिए आई थी हॉस्टल से। ইফালে এই ঘটনাত আতংকিত হৈ ছাত্ৰীগৰাকীয়ে বিদ্যালয় ত্যাগ কৰিবলৈ বিচৰাত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকৰ ওপৰত আৰ্থিক হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ কৰে ছাত্ৰীগৰাকীয়ে। मम्मी पापा गए थे बात करने के लिए स्कूल में, क्योंकि मेरी तबीयत बहुत ख़राब था। तो मैं हॉस्टल में रहूँगी तो फिर से ऐसी ही हो जाऊँगी, तो मैं कैसे पढ़ूँगी, इसलिए तो मम्मी पापा बात करने के लिए गए थे। तो उन लोगों ने बोला कि 1 साल का फ़ीस देना पड़ेगा हॉस्टल का, जो 1,60,000 होता है। हमारे लिए बहुत ज़्यादा प्राइस होता है ये, जो हम नहीं दे सकते। বিদ্যালয়খনৰ এনে কাৰ্যকলাপত শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰা ছাত্ৰীগৰাকী আৰু পৰিয়ালে বিজেপিৰ শোণিতপুৰ জিলা যুৱ মৰ্চাৰ কাষ চাপে। শোণিতপুৰ যুৱ মৰ্চাই এতিয়া উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে শিক্ষাৰ জেহাদ চলাই আছে বুলি জাঙুৰ খাই উঠিছে। আচলতে ছোৱালী এজনীৰ পিতৃ আহিলে আমাৰ ওচৰলৈ, আহি পেলাই ক'লে যে ছোৱালীজনী উইজডম একাডেমীত তাই পঢ়ে। আজি 15 দিনমান হ'ল উইজডম একাডেমী নামৰ যিখন শিক্ষা অনুষ্ঠান আছে আমাৰ তেজপুৰ পৰুৱাত। তো ছোৱালীজনীক তাৰমানে আজি 15 দিনমান হ'ল তাই ঘৰলৈ আহিম বুলি কয়, তাৰপৰা আহিবও নিদিয়ে তাৰ কৰ্তৃপক্ষই, আৰু বাপেকে আনিবলৈ গ'লেও নিদিয়ে। বাপেকক কৈছে অহা 2 বছৰৰ ফিজ দি পেলাইহে ছোৱালী উলিয়াই আনিব লাগিব, প্ৰায় 1.5-2 লাখ টকা। তেতিয়া আমাক বিষয়টো ক'লোঁ, আমি বিষয়টো ADC বাইদেউক অৱগত কৰালোঁ। অৱগত কৰাই কালি তাতে যোৱা হ'ল, কিন্তু বৰ বিশেষ ভাল পৰিৱেশ নহয় মানে তাতে আহিব নিদিয়ে, আৰু হোষ্টেলৰ বহুত তেনেকুৱা কিবা নিয়ম আছে। তো তেনেকুৱা অলপ সন্দেহ হ'ল, সন্দেহ তেনেকৈ গ'ল মোৰ মানে। তাৰ ধৰক ক'ব গ'লে এইটো এই চিনেমা এখন বনিছিল যে কেৰেলা ষ্টৰী নিচিনা, তেনেকুৱা হোষ্টেলত তাই থাকিব, তাইৰ লগত আৰু বেলেগ তেওঁলোকৰ নিজৰ ছোৱালী থাকে, আৰু গোটেই ছিষ্টেমটো মানে কি বাহিৰত তেওঁলোকৰ মুছলিম সম্প্ৰদায়ৰ ছোৱালী থাকে, তাৰ মাজত তেওঁক থ'ব, আৰু তেওঁ কিবা ভয় কৰে ছোৱালীজনীয়ে, তাৰপৰা ওলাই আহিব বিচাৰিছে, আহিব নিদিয়ে, প্ৰেছাৰ কৰিছে যাতে তুমি থাকিবই লাগিব, আৰু বাপেকক কৈ পঠিয়ালে ফিজ দিহে নিব লাগিব। কি হৈছে মানে আমি যেতিয়া বিষয়টো অৱগত হ'লোঁ, আমি লগে লগে উক্ত স্থানত উপস্থিত হ'লোঁ। তাৰপিছত আমি ছোৱালীজনীৰ লগত আলোচনাও কৰিলোঁ, মাক দেউতাকৰ লগতো কথা পাতিলোঁ। কথা পতাৰ পিছত গম পালোঁ এইটো মানে আমি সহজভাৱে ল'ব পৰা বিষয় নহয়, এইটো সম্পূৰ্ণ এটা যেনেকৈ লাভ জেহাদ চলে, এইটো এটা শিক্ষা জেহাদৰ আমি সন্দেহ কৰিছোঁ।
এই উইজডম একাডেমি নামৰ শিক্ষানুষ্ঠানটোৱে। মানে তাত সন্দেহটো আমি কিয় কাৰণে কৰিছোঁ, আৰু মই শিক্ষা জেহাদ বুলি ক'বলৈ কিয় বাধ্য, তাত ছোৱালীজনী স্পষ্টভাৱে ভাষ্য দিছে যে তাত গো মাংস ব্যৱহাৰ কৰা হয়। ইছলাম ধৰ্মী ছোৱালীসকলে তাত অপেনলি গো মাংস ব্যৱহাৰ কৰে, গো মাংস ভক্ষণ কৰে, আৰু তাত হিন্দু ছোৱালীকেইজনীৰ সন্মুখতে কৰে। তেওঁলোকে প্ৰতিবাদ কৰিবও নোৱাৰে। তেওঁলোকে ছোৱালীকেইজনীয়ে বোলে কিবা কলিমা পঢ়ে, নামাজ পঢ়ে, সেইবোৰ তেওঁলোকক শিকায়, কোৰাণৰ জ্ঞান দিয়ে। মানে ইন ওৱান ৱৰ্ড শিক্ষা ব্যৱস্থাৰ থ্ৰুৱেদি তেওঁলোকে ধৰ্মান্তকৰণৰ এটা চেষ্টা যিটো চলাই আছে, সেই চেষ্টাটো মানে প্ৰতিফলন হৈছে ছোৱালীজনীৰ ভাষ্যত, মানে ভুক্তভোগীজনীৰ ভাষ্যত। তাৰপিছত আমি এই কথাখিনি যেতিয়া গম পাই আমি লগে লগে কৰ্তৃপক্ষক আমি ধৰিলোঁ কথাখিনি। তো কৰ্তৃপক্ষই সম্পূৰ্ণ ব্লেমটো প্ৰিন্সিপালৰ ওপৰত এৰি দিছে। কিন্তু এৰি দিছে, মোৰ এনেকুৱা এটা লাগিছে প্ৰিন্সিপালৰ ওপৰত এৰি দিয়াটো এটা সুযোগ এটাহে লৈছে, মানে বা বাহানা এটাহে দিছে। কাৰণ কিয়, মই যেতিয়া আমি অৱগত হ'লোঁ কথাটো, যেতিয়া আমি কথাখিনি পকাই যেতিয়া ধৰিবলৈ আৰম্ভ কৰিলোঁ, তাৰ কথাৰ পিছত আৰু এটা সংসূত্ৰ ওলালে কি, ছোৱালীজনীক দৰ্পণ এপ বুলি এটা এপ থাকে, য'ত ষ্টুডেণ্টে এডমিশ্যন পালে দৰ্পণত ৰেজিষ্টাৰ হয়। আৰু কলেজ কৰ্তৃপক্ষই যেতিয়ালৈকে সেইটো মানে কেঞ্চেল কৰি নিদিয়ে, সেই ছোৱালীজনীয়ে বেলেগ অনুষ্ঠানত পঢ়িব নোৱাৰে। ছোৱালীজনী যেতিয়া মানসিকভাৱে ভাৰসাম্যতা যেতিয়া হেৰুৱাইছিলে, আৰু যেতিয়া তেওঁলোকে ধৰ্মান্তকৰণৰ এটা গোন্ধ পাইছিলে, গো মাংস ভক্ষণ কৰিছিল, ছোৱালীজনী হোষ্টেলৰ পৰা ওলাই যাব দিয়া নাছিলে। পেৰেণ্ট হিন্দু ছোৱালী, বড়ো জনজাতিৰ ছোৱালী, তাই ফ'ৰ্চফুলি ওলাই যাবও দিয়া নাছিল, আৰু ঘৰৰ মানুহ 3-4বাৰ সেই ঘূৰিও গৈছিল, তাইক মানে ছোৱালীজনীক যোগাযোগ কৰিবও দিয়া নাছিলে। পিছত আমি যেতিয়া মানুহখিনি ইনভল্ভ হ'লোঁ, তেওঁলোকে ফ'ৰ্চফুলি ছোৱালীজনীক যাব দিয়া হ'ল যদিও তাত আমাৰ সম্পূৰ্ণ এটা সন্দেহ যে আচলতে ছোৱালীজনীক তেওঁলোকে যদি একোৱে দুখ নাই, ফ'ৰ্চফুলি ৰাখিবলৈ কিয় চেষ্টা কৰিছিল, বা সমাজত তাইক কথাখিনি ক'বলৈ কিয় বাধা দিয়া হৈছিলে। আৰু নামটো কাটি দিবলৈ টান কিয় পাইছিলে, যদি নামো কাটি দিয়ে এনেকুৱা এটা মানে প্ৰেছাৰ দিছিল তেওঁলোকক, এটা মেণ্টেল প্ৰেছাৰ দিছিলে, কাৰণ যিহেতু তেওঁলোক দুখীয়া ঘৰৰ, প্ৰেছাৰটো এনেকৈ দিছিল, আপোনালোকে সম্পূৰ্ণ 2 ইয়াৰ্ছৰ হোষ্টেল ফিজ, মানে মিনিমাম 1.5-2 লাখ টকা আপোনালোকে ভৰি ল'ব লাগিব, তাৰপিছত ছোৱালীজনীক আমি কেঞ্চেল কৰিম। এতিয়া চাওক, শিক্ষা জেহাদ বুলি ক'বলৈ আমি বাধ্য হয়, কাৰণ এইটো আপুনি নিজে উপলব্ধ যে শিক্ষা অনুষ্ঠানত গো মাংস ভক্ষণ হ'ব নেকি। এখন শিক্ষা অনুষ্ঠানত ধৰ্মীয় জ্ঞান দিয়া নহয়, মাদ্ৰাছাত ধৰ্মীয় জ্ঞান দিছে আমি অ'কে, এখন সংস্কৃত টোলত এটা ক'বলৈ গ'লে সংস্কৃত টোলত সংস্কৃতৰ জ্ঞান দিছে আমি তাত অ'কে, কিন্তু এখন সম্পূৰ্ণৰূপে এখন উইজডম একাডেমি হৈ গ'ল শিক্ষা ব্যৱস্থা, তাত কোনো ধৰ্মীয় ব্যৱস্থাটো নহয় এইটো। আৰু ধৰ্মীয় ব্যৱস্থাত যদি তাত যদি নামাজৰ জ্ঞান দিছে, তাত যদি কোৰাণৰ জ্ঞান দিছে, তাত যদি গো মাংস ভক্ষণ কৰিছে, তেতিয়াহ'লে সেইটোতো নিশ্চয়কৈ আপোনাৰ শিক্ষা জেহাদ বুলিব লাগিব আমি। যেনেকৈ লাভ জেহাদতো যেনেকৈ এটা মহামাৰীৰ দৰে হৈ পৰিছে। আৰু লাহে লাহে আমি অসমখনত এইটো লক্ষ্য কৰিছোঁ, কেৰেলাৰ দৰে হ'বলৈ গৈ আছে, সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো এতিয়া শিক্ষা জেহাদৰ দৰে মানে জেহাদলৈ পৰিণত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে যদিও ভুক্তভোগী ছাত্ৰীগৰাকীৰ ভাষ্যই এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।